নমস্কাৰ পুনৰ স্বাগতম নতুন এটা ভিডিঅ'লৈ মই বুলবুল আৰু আপোনালোকে চাই আছে BSKB ব্লগ। বহুত দিনৰ পিছত মই আছো নগাঁও ডিং ৰোড চলচলিত আছো নিয়াৰ মেট্ৰ' হস্পিটাল। তাৰ লগত আছে সোণাই একাডেমি, তাৰ লগত আছে RH মটৰ। আপোনালোকে দেখিবলৈ পাইছে CNG আৰু পেট্ৰল অটো। আপোনালোকে সম্পূৰ্ণ ভিডিঅ' চাব। ভিডিঅ' চাই যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব, লগতে চেনেলটো প্লিজ ছাবস্ক্ৰাইব কৰি দিব। আজি দেখিবলৈ পাব দামাকা অফাৰ RH মটৰত লৈ আহিছে CNG আৰু পেট্ৰলৰ। মোৰ ভিডিঅ' চাই যদি আপোনালোকে গাড়ী কিনে বা গাড়ী এখন ক্ৰয় কৰে, 3 হুইলাৰ গাড়ী, তেনেহ'লে আপুনি 10,000 টকা ডিছকাউণ্ট পাব। হয় গাইছ, আপুনি ঠিকেই শুনিছে। আজিয়ে যদি আপুনি ভিডিঅ'টো চাইছে এতিয়াই কল কৰক। আপোনালোকে চাওক গাড়ী আছেনে নাই। যদি আপুনি অসমৰ যিকোনো প্ৰান্তৰ পৰা যদি বুকিং দিব বিচাৰিছে, বুকিঙো দিব পাৰে এইটো ভিডিঅ' চাই। আৰু যদি ৰিটাৰ্ণ কৰিব বিচাৰিছে, ৰিটাৰ্ণো হৈ যাব, টেনশ্যন নকৰিব। আৰু সম্পূৰ্ণ ভিডিঅ' চাব। বেছি দেৰি নকৰাকৈ এখন গাড়ী ডিটেইলছ দিবলৈ গৈ আছোঁ, সম্পূৰ্ণ ভিডিঅ' চাব। আপোনালোকে দেখিবলৈ পাইছে RH মটৰৰ অনাৰ আছে আমাৰ লগত। দাদা নমস্কাৰ। কি নাম আপোনাৰ? শুভ নামটো জনাই দিব। আমার নাম নিকিবুর রহমান। নিকিবুর রহমান। আপোনাৰ শ্বৰুমখন ক'ত আছে নগাঁও? আমার শোরুমখন আপোনালোক ধৰকচোন ডিং ৰোড মেট্ৰ' হস্পিটেলৰ লগতে আছে, সোণাই একাডেমীৰ লগত দেখিবলৈ পাব। RH মটৰ আহিলে হ'ব বা স্ক্ৰীণত দিয়া নম্বৰত আপোনাৰ দুটা নম্বৰ থাকিব। এই দুটা নম্বৰত আপোনালোকে কল কৰিব। আৰু প্ৰথমৰ পৰা কোনটো গাড়ীৰ পৰা ষ্টাৰ্ট কৰোঁ? এখন বাজাজ আৰি নহয় জানো? এইটো বাজাজ আৰি 2000 কিমান চনৰ মডেল? এখন 2024 চনৰ মডেল। আপোনাৰ পেট্ৰল হয় এইটো CNG নহয়তো? অকল পেট্ৰলহে আছে ন? এই তিনিটা টায়াৰ অৰিজিনেল লাগি আছে, অ'কে আছে। আৰু আপোনাৰ বাম্পাৰ টু বাম্পাৰ অ'কে আছে। গাড়ী মডেল 2000 কিমান চনৰ কৈছিলে? 2024 চনৰ কৈছিলে। ৰানিং কিমান হৈছে গাড়ীখন? রানিং আপোনাৰ ধৰকচোন 23,000 কিলোমিটাৰ চলিছে। দেখুৱাই দিয়ক দাদা। 23,000 কিলোমিটাৰ চলিছে এখন পেট্ৰল অটো বাজাজ আৰি। এইখনৰ আইচক্ৰীম প্ৰাইচটো কিমান ৰাখিছে? এইটো আইচক্ৰীম প্ৰাইচ আমি ৰাখিছোঁ 1,55,000 টকা ৰাখিছোঁ। 1,55,000। আপোনাৰ মানে 155, 1,55,000। আপোনালোকে যদি বাজাজ আৰি বিচাৰিছে, তেনেহ'লে 1,55,000 আপোনালোকে এখন গাড়ী লৈ যাব পাৰিব। তাকো ফগ লাইট অৰিজিনেল, বাম্পাৰ টু বাম্পাৰ অৰিজিনেল কালাৰ। আৰু এইটো দামত আপোনাৰ যদি মোৰ ভিডিঅ' চাই কোনোবাই ভিউৱাৰ চাই আনিবৰ কাৰণে ডিছকাউণ্ট হ'বনে নাই? 10,000 টকা ডিছকাউণ্ট। 10,000 টকা ডিছকাউণ্ট দিব এইখন সৰু গাড়ীত। আৰু অৰিজিনেল কালাৰ আছে গাড়ীখনৰ, আৰু ইঞ্জিন চিল পেক আছে। আৰু 23,000 কিলোমিটাৰ চলা গাড়ীটো আপোনালোকে জানিব চিল থাকিব। এইখনৰ আপুনি 1,55,000 টকা দাম কৈছে দাদা, আৰু 10,000 টকা মোৰ ভিডিঅ' চোৱাৰ বাবে। আৰু নেক্সট কি আছে আপোনাৰ বাজাজ আৰি CNG। এয়া দেখিবলৈ পাইছে CNG, মানে অৰ্থাৎ আপুনি গেছতো চলাব পাৰে, পেট্ৰলতো চলাব পাৰে, দুটাই উপলব্ধ আছে। এইটো 2000 কিমান চনৰ মডেল? এইটো 24 হয়। আপোনাৰ এইটো কিলোমিটাৰ কিমান চলিছে? আৰু 23,000 কিমান কিলোমিটাৰ চলিছিল কৈছিলে? 22,000 কিলোমিটাৰ চলিছে। এইখনৰ দাম কিমান ৰাখিছে? যিহেতু এইটো পেট্ৰল আৰু CNG দুটাই উপলব্ধ আছে, দুইটাতে চলাব পাৰে। আপুনি য'ত পেট্ৰল লাগে পেট্ৰলত, যদি CNG লাগে CNGটো চলাব পাৰে। এইখনৰ দামটো অলপ বেছি হ'ব চাগে। এইটো দামটো কিমান ৰাখিছে? 160, 1,60,000 টকা। যদি আপুনি ভাবিছে এখন CNG ল'ম, পেট্ৰলতো ল'ম, তেনেহ'লে এইটো ভিডিঅ' চাওক। নতুন এয়া গাড়ীৰ দাম আপোনাৰ 5.5 লাখ টকা দাম আছে যদি ফাইনেন্সত লয়। কিন্তু আমাৰ তাত ফাইনেন্সৰ ফেচিলিটি নহয়, আপুনি কেছত ল'ব লাগিব গাড়ীখন। আৰু যদি কেছত লয় বহুত কমতে পাই যাব, ইনক্লুড ডকুমেণ্টছ। এইটো দামত ডকুমেণ্টছ, অল ডকুমেণ্টছ আপডেট থাকিব 1,60,000। আৰু মোৰ ভিডিঅ' চোৱাৰ বাবেতো আপোনালোকে প্ৰথমে দাদাজনে কৈছে যে 10,000 টকা ডিছকাউণ্ট, হয়নে নহয়? 10,000 টকা ডিছকাউণ্ট দিব যদি আজিয়ে আহক। যদি আপোনাৰ ফেমিলি বা আপোনাৰ ফেমিলি মেম্বাৰ কোনোবাই ল'ব বিচাৰিছে CNG পেট্ৰল অটো, তেনেহ'লে তাক ভিডিঅ'টো আজিয়ে শ্বেয়াৰ মাৰি দিয়ক। গাইছ, আপুনি ঠিকেই শুনিছে, আজি এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিয়ক। আৰু এখন গাড়ী আহি লৈ যাওক অসমৰ যিকোনো প্ৰান্তৰ পৰা। আপুনি স্ক্ৰীণত দিয়া নম্বৰত বুকিঙো কৰিব পাৰে। 1,60,000, 10,000 টকা মোৰ ভিডিঅ' চোৱাৰ বাবে। আপোনালোকে ঠিকেই শুনিছে, 1,60,000 পাব অৰিজিনেল কালাৰ থকা এখন গাড়ী, চিল পেক থকা গাড়ী। তো গাইছ, নেক্সট এখন দেখিবলৈ পাইছে TVS CNG নেকি? এইটো না TVS পেট্ৰল অটো? TVS পেট্ৰল অটো। এইটো কিমান চনৰ মডেল? এইটো আপোনাৰ 2023 মডেল। 2023 চনৰ মডেল। 2023 চনৰ মডেল। এইটো দাম কিমান ৰাখিছে? 1 লাখ কিমান? 1,30,000 টকা। 1,30,000। এখন আইচক্ৰীম প্ৰাইচটো কিমান লাগিছে? 130 ৰাখিছে। 1,30,000 টকাত আপোনালোকে পাই যাব গাড়ী। অৰিজিনেল কালাৰ আছে, ইঞ্জিন চিল পেক আছে, কমপ্লিটটো আপোনালোকে চিট কভাৰ চব আদি কৰি লগাই দিছে। সব কোটা লগাই দিছো। যদি কোনো কাষ্টমাৰে ইয়াত আহি যদি কয় দাদা মই অলপ টেষ্ট ড্ৰাইভ কৰিম, টেষ্ট ড্ৰাইভটো কৰিব পাৰে? টেষ্ট ড্ৰাইভ কৰিহে বুকিং দিব পাৰিব ন? আৰু যদি কোনোবাই ল'ব বিচাৰিছে তেনেহ'লে আজিয়ে কণ্টেক্ট কৰক স্ক্ৰীণত দিয়া নম্বৰত। 1,30,000 টকাৰ TVS পেট্ৰল অটো পাই যাব।
আৰু মোৰ ভিডিঅ' চোৱাৰ বাবে এইটোতো চাগে 10,000 টকা ডিছকাউণ্ট আছে। এইটো 10,000 টকা 10,000 টকা ডিছকাউণ্ট আছে। চাই কিনে আহিলে 10,000 টকা ডিছকাউণ্ট। আমাৰ ভিডিঅ' চাই অহাৰ লগে লগে 10,000 টকা ডিছকাউণ্ট। BSTV ব্লগ আজিয়ে ছাবস্ক্ৰাইব কৰক আৰু লাইক কৰক। ভিডিঅ'টো চাই যদি ভাল লাগিছে আমাৰ চেনেল চাই অহাৰ বাবে 10,000 টকা ডিছকাউণ্ট পাব। আৰু এখন TVSৰ CNG পাব। এতিয়াও চকাৰ নোম লাগি আছে। দাদা দেখুৱাই দিয়ক চকা কিমান বিড আছে। 100 to 100 বিড আছে বুলি ক'লেও ভুল নহ'ব গাইজ। আপুনি ঠিকেই শুনিছে। আপুনি একবাৰ আহক নগাঁও ডিং ৰোড চলচলি নেয়াৰ সোণাই একাডেমীৰ লগতে আছে RH মটৰ। এয়া দেখিবলৈ পাইছে, তাত স্ক্ৰীণত দিয়া নম্বৰতো কণ্টেক্ট কৰি আহিব। নেক্সট এখন দেখিবলৈ পাইছে আৰু এখন আছে TVS। এখন আছে আপোনাৰ এইটো AP অটো। বহুতে বিচাৰে AP গাড়ী লাগে পুৰণা কোম্পানী। AP অটোখন আছে। পুৰা চিট কভাৰ আদি কৰি চব নতুন নতুন লগাই ৰাখিছে। এইখনৰ মডেল কিমান দাদা? এখনৰ মডেল আপোনাৰ 24 হয়। 24 মডেল হয়। এইখনৰ 24 চনৰ মডেল হয় গাইজ। আপোনালোকে দেখিবলৈ পাইছে এখন বাজাজ নহয়, এখন TVSও নহয়, এখন AP হয়। AP প্লাজিও এখন AP গাড়ী হয়। 2024 চনৰ মডেলৰ গাড়ী, অৰিজিনেল কালাৰ। 2024 মডেল গাইজ, AP হয়। আপোনালোকে যদি ল'ব বিচাৰিছে APও পাই যাব, TVSও পাই যাব, বাজাজও পাই যাব। কি গাড়ী লাগে আপোনালোকে এতিয়াই কমেণ্ট কৰক। আৰু নেক্সট কি ভিডিঅ' লাগে কমেণ্ট কৰক, জনাক। আপোনালোকে ভিডিঅ' আপলোড পাই যাব। আৰু RH মটৰত আগতো ভিডিঅ' দিয়া হৈছে, যেতিয়া অপেনিং হৈছে আৰু আজি 2বাৰ নেক্সট ভিডিঅ' দি আছোঁ। আপোনালোকে সম্পূৰ্ণ ভিডিঅ' চাওক। আৰু গাড়ী আছে, ভিতৰত গাড়ী আছে, গুদামত গাড়ী আছে, পাৰ্কিঙতো গাড়ী আছে। আপোনালোকৰ পাৰ্কিং অপজিটতে পাৰ্কিং আছে, পাৰ্কিং এভেইলেবল গাড়ী। তাত ইমান কেপাচিটি নাই জাগা ৰাখিবলৈ, তথাপি ৰোডতে ৰাখিছে, ৰাস্তাত ৰাখিছে। এইখনৰ 24 মডেল। কিলোমিটাৰ কিমান চলিছে? ৰানিং কিলোমিটাৰ 18,000 চলিছে। মাত্ৰ 18,000 চলিছে গাইজ। এইবিলাক চিল পেক গাড়ী আৰু গোটেইকেইটা টানা গাড়ী নে? গোটেইকেইটা টানা গাড়ী। কোনো পাৰ্টিৰ পৰাতো লোৱা নাই, চব টানা গাড়ী। টানা গাড়ী 1 মাহ 2 মাহ 3 মাহ চলা ৰানিং গাড়ী পাই আছে আপোনালোকে। ৰানিং দেখিলেই গম পাই যাব। আৰু গাড়ী ইয়াত আহক, ডিলাৰত আহি ডিলাৰ ভিজিট কৰিলে গম পাব কিমান নতুন হৈ আছে। নতুনতকৈ নতুন হৈ আছে, একদম শ্বৰুম কণ্ডিশ্যন। ছেকেণ্ড হেণ্ড গাড়ী, ইউজ গাড়ী, আপোনাৰ 1.5-2 মাহ চলা মাত্ৰ গাড়ী। আমি ঠিকেই কৈছোঁ, একবাৰ আহক। আপুনি বিশ্বাস নকৰিলে ইয়াত আহি চাব, টেষ্ট ড্ৰাইভ কৰিব, তাৰপিছতহে বুকিং কৰক। গাড়ী টেষ্ট লৈ যাব। আৰু এটা কথা, ইয়াত ৰিফাইনেন্সৰ ফেচিলিটি নাই। 3 হুইলাৰ এতিয়াও ৰিফাইনেন্সৰ ফেচিলিটি হোৱা নাই। যদি আহে আপোনালোকক ভিডিঅ' দিম, নিশ্চয় আপোনালোকে চাব। এইখনৰ দাম কিমান ৰাখিছে? 1,50,000 মানে 1.5 লাখ টকা গাড়ীৰ দাম ৰাখিছে। মোৰ ভিডিঅ' চোৱাৰ বাবে 10,000 টকা ডিছকাউণ্ট আগতে আপুনি কৈ দিছে, হয় নে নহয়? কিন্তু আপুনি কাষ্টমাৰ আহিলে ঘূৰাই নিদিব দাদা। 10,000 টকা ডিছকাউণ্ট পাব। যদি নাপায় মোক কমেণ্ট কৰি আপোনালোকে জনাব। এইটো চাইডটো দেখুৱাই দিয়ক দাদা, অলপ বেক চাইডটো গোটেইকেইটা গাড়ী দেখুৱাই দিয়ক। গোটেইকেইটা গাড়ী বেক চাইডটো অথনি দেখুওৱা নাছিলোঁ। চাওক, AP চিটি এখন গাড়ী প্লাজিও। তাৰপিছত এইখন আছিলে আপোনাৰ TVSৰ, এইখনৰ আছিলে বাজাজ আৰি। তাৰপিছত CNG আছিলে, এইটো হ'ল বাজাজ আৰি পেট্ৰল অটো। আছে বাজাজ আৰি, বহুত কেইটা গাড়ী আছে ইয়াত। এইখনৰ মডেল কিমান চনৰ? 23 নেকি? 23ৰ। এইটো 23ৰ মডেল। এইটো মানে বাজাজ আৰি ডিজেলৰ হয়। এইটো ডিজেল নেকি? ডিজেল গাড়ী বহুতে বিচাৰে। BS6ৰ ডিজেল গাড়ী লাগে গাইজ। যদি ডিজেল, পেট্ৰল, CNG, ডিজেল চব পাই যাব আমাৰ তাত। RH মটৰত পাই যাব। ডিজেল গাড়ী এখনেই আছে না আৰু আছে? আমাৰ ডিজেল গাড়ী আছে 3খন আছে। 3খন আছে। এখন মানে শ্বৰুমত লগাইছে, বাকী 2খন পাৰ্কিঙত আছে। এইখনৰ মডেল কিমান? 23ৰ কৈছিলে? 23ৰ মডেল। 2023 চনৰ মডেল। এইখনৰ প্ৰাইচটো কিমান ৰাখিছে দাম? এইখনৰ প্ৰাইচ আমি ৰাখিছে 1,30,000 টকা। 1,30,000 এইখনৰ। মোৰ ভিডিঅ' চাই আহিলে এইটোত আমি আপোনাৰ কাৰণে 15,000 টকা ডিছকাউণ্ট 15,000 দি দিব। 15,000 ডিছকাউণ্ট মানে 1,30,000 পৰা 15, মানে 1,15,000 গাড়ী আপুনি পাই যাব। অনলি 1,15,000। 1,15,000 গাড়ী আপুনি ডিজেলৰ পাই যাব। বাজাজ আৰি, বাজাজ জানেতো কিমান ভাল কোম্পানী আছে, অৰিজিনেল কালাৰৰ গাড়ী আছে। যদি ভিডিঅ'টো চাইছে তেনেহ'লে আজিয়ে বুকিং কৰক। গাড়ী যদি লাগে আজিয়ে কল কৰক স্ক্ৰীণত দিয়া নম্বৰত, আৰু কণ্টেক্ট কৰক। নগাঁও আছে, এই দাদাজনে ৰিচিভ কৰিব আপোনালোকক। ক'ত নগাঁও যদি চিনি নাপায়, নগাঁও মেইন টাউনত আহি আপোনালোকে ফোন কৰিলে হ'ল, হয় নে নহয়? ফোন কৰিলে আমি ড্ৰপ কৰি লৈ যাব। আৰু যদি আপোনালোকৰ গাড়ী বুকিং দিয়ে, যদি কয় সম্পূৰ্ণ পইচা ক্লিয়াৰ কৰে, তে ঘৰতো ডেলিভাৰী দিব পাৰিব। ঘৰলৈকে ডেলিভাৰী দি দিব। আৰু হোম ডেলিভাৰী দি দিব গাইজ, টেনশ্যন নাই। আজিয়ে মোবাইলত চাইছে, এতিয়াই বুকিং কৰক গাড়ীটো। সম্পূৰ্ণ ভিডিঅ' চোৱাৰ কাৰণে আপোনালোকক বহুত বহুত ধন্যবাদ জনাইছোঁ। ইয়াত আহক, একদম ন্যূনতম দামত গাড়ী দি আছে। RH মটৰত আপোনালোকে দেখিবলৈ পাব। ভিডিঅ'টো চাইছে, গাড়ী পুৰা অৰিজিনেল কালাৰৰ গাড়ী আছে। গোটেইকেইটা গাড়ী অৰিজিনেল কালাৰৰ গাড়ী। আৰু যদি কোনোবাই ল'ব বিচাৰিছে স্ক্ৰীণত দিয়া নম্বৰত কণ্টেক্ট কৰক। আৰু ভিডিঅ' চাই যদি ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ কৰিব।
আৰু নেক্সট কি ভিডিঅ' লাগে গাইজ আপোনালোকে কমেণ্টত জনাওক, আমি দিবলৈ চেষ্টা কৰিম, আপলোড কৰিবলৈ চেষ্টা কৰিম। তো আজিৰ ভিডিঅ' ইমানেই আছিল। জয় হিন্দ, জয় আই অসম, জয় জুবিন দা।